নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 17 জানুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ একত্ৰিত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিক লৈ বৃহৎ ঘোষণা। আৰু মাত্ৰ এটা দিন পিছতে লাখ লাখ মহিলাক দিয়া হ'ব প্ৰপত্ৰ। কোন জিলাত কেতিয়া দিয়া হ'ব প্ৰপত্ৰ আৰু আপুনি কেনেকৈ সংগ্ৰহ কৰিব লাগিব প্ৰপত্ৰ সবিশেষ জনাই যাম। 18 জানুৱাৰীত শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড় আৰু চৰাইদেউ জিলাত দিয়া হ'ব প্ৰপত্ৰ। 19 জানুৱাৰীত মাজুলী, লখিমপুৰ, ধেমাজি আৰু গোলাঘাটত বিতৰণ কৰা হ'ব প্ৰপত্ৰ। মহিলাসকলে এটা দিনতেই এই প্ৰপত্ৰসমূহ সংগ্ৰহ কৰিব লাগিব। লগতে 20 জানুৱাৰীত কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত বিতৰণ কৰা হ'ব এই প্ৰপত্ৰসমূহ। লগতে 21 জানুৱাৰীত বিশ্বনাথ, শোণিতপুৰ, নগাঁও আৰু দৰং জিলাত বিতৰণ কৰা হ'ব প্ৰপত্ৰ। 22 জানুৱাৰীত মৰিগাঁও, হোজাই, ওদালগুৰিত বিতৰণ কৰা হ'ব প্ৰপত্ৰ। লগতে 23 জানুৱাৰীত কামৰূপ মেট্ৰ, নলবাৰী, তামোলপুৰত প্ৰপত্ৰ দিয়া হ'ব। আৰু 24 জানুৱাৰীত বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, বজালিত বিতৰণ কৰা হ'ব প্ৰপত্ৰসমূহ। লগতে 25 জানুৱাৰীত ধুবুৰী, দক্ষিণ শালমাৰা, কোকৰাঝাৰ, চিৰাং আৰু বাক্সাত বিতৰণ কৰা হ'ব প্ৰপত্ৰসমূহ। 25 জানুৱাৰীত ধুবুৰী, দক্ষিণ শালমাৰা, কোকৰাঝাৰ, চিৰাং আৰু বাক্সাত বিতৰণ কৰা হ'ব এই প্ৰপত্ৰসমূহ। এই আঁচনিত 35,000কৈ ধন লাভ কৰিব মহিলাসকলে আৰু সৰ্বমুঠ 39 লাখ মহিলাই লাভ কৰিব এই ধন। আৰু নিৰ্দিষ্ট এটা দিনৰ ভিতৰতেই সংগ্ৰহ কৰিব লাগিব প্ৰপত্ৰসমূহ মহিলাসকলে। আৰু এমাহৰ ভিতৰত পূৰণ কৰিব লাগিব এই প্ৰপত্ৰসমূহ। পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা মহিলাসকলে সংগ্ৰহ কৰিব লাগিব প্ৰপত্ৰ। আৰু উদ্যমিতা আঁচনিক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি সবিশেষ জনাইছোঁ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। দ্ৰুতগতিত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। অসমৰ লগতে উত্তৰ পূবক লৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জাৰি। সমগ্ৰ অসমতে পৰিব প্ৰচণ্ড কুঁৱলীৰ লগতে বিভিন্ন প্ৰান্তত হ'ব বৰষুণ। কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, কামৰূপ মেট্ৰ, লগতে দৰং, মৰিগাঁও, নলবাৰী, নগাঁও, বিশ্বনাথ, পশ্চিম কাৰ্বি আংলং, হোজাই, ডিমা হাছাও, কৰিমগঞ্জ, কাছাৰ, হাইলাকান্দি, পূব কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, মাজুলী, লগতে লখিমপুৰ, শিৱসাগৰ, ধেমাজিকে ধৰি ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু অসমৰ লগতে মেঘালয়তো হ'ব পাৰে বৰষুণ। আগন্তুক দুদিনলৈ ৰাজ্যত পৰিব প্ৰচণ্ড শীত। হঠাৎ কাল ৰূপ ধাৰণ কৰিব এইবাৰ বতৰে। দ্ৰুতগতিত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ আৰু অসমৰ লগতে উত্তৰ পূবক লৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জাৰি। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। ৰাহুল গান্ধীৰ বাবে মই মোৰ অনুষ্ঠানে বাতিল কৰিছ, এনেকুৱা চৰকাৰ ক'ত পাব? এয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। এই সন্দৰ্ভত সবিশেষ খবৰ জনাইছোঁ আমাৰ সমূহ দৰ্শকক। আমাৰ দৰে দয়ালু চৰকাৰ ৰাহুল গান্ধীয়ে ক'ত নাপাব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মিয়া মুছলমানৰ বাদে কোনো নাহে ৰাহুল গান্ধীৰ অনুষ্ঠানত। ৰাহুল গান্ধীৰ ভ্ৰমণৰ বাবে মই মোৰ নিজৰ অনুষ্ঠান বাতিল কৰিছোঁ বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু মই উজনি অসমৰ সকলো অনুষ্ঠানেই বাতিল কৰিছোঁ। ৰেচন কাৰ্ড অনুষ্ঠানো বাতিল কৰিছোঁ ৰাহুল গান্ধীৰ বাবে। আৰু 18 জানুৱাৰীত যোৰহাটৰ অনুষ্ঠান আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু ৰাহুল গান্ধীৰ প্ৰতি দৰদ দেখুৱাই বাতিল কৰিলে সেই অনুষ্ঠান। কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ কংগ্ৰেছক সমালোচনা কৰিবলৈ দেখিবলৈ পোৱা গৈছে। পুৱা পঞ্চায়তত আমি দিয়া প্ৰপত্ৰ লওক, দিনত কংগ্ৰেছৰ সভালৈ যাওক বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই। আৰু কংগ্ৰেছৰ সভাত যাব খোজাসকল গ'লেও আমি আপত্তি নকৰোঁ বুলি মন্তব্য কৰে। লগতে কংগ্ৰেছৰ সভালৈ মানুহ যাবলৈ লাজ পোৱা হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আজিকালি মিয়া মুছলমানসকলেও কংগ্ৰেছৰ সভালৈ নোযোৱা হৈছে। মিয়া মুছলমানসকলেও আমি দিয়া সকলো আঁচনি লাভ কৰে। গতিকে মুছলমান মহিলাসকলে এক প্ৰকাৰ আমাকে ভাল পায় এতিয়া। এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আৰু শুভাকাংক্ষীৰ দৃষ্টিৰ ফালৰ পৰাও মিয়া মুছলমান মহিলাসকল আমাৰ ভোট বেংক। আৰু সংবাদ মেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে।
এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। আজিৰ চতুৰ্থ নম্বৰ খবৰটো দেশবাসীৰ বাবে এটা খুবেই জৰুৰী খবৰ। পান কাৰ্ডত নাম ভুলকৈ থাকিলে আপুনি কি কৰিব? আপুনি অনলাইনতে কৰিব পাৰিব শুদ্ধ আপোনাৰ নাম। নাম ভুলকৈ থাকিলে লগে লগে নাম শুদ্ধ কৰিব পাৰিব, কিন্তু কেনেকৈ? আহক সবিশেষ জানিলেও আজিৰ এই সৰু ভিডিঅ'খনৰ মাধ্যমত। কলৈকৈ নযোৱাকৈ ঘৰতে বহি আপুনি শুদ্ধ কৰিব পাৰিব আপোনাৰ নাম। প্ৰথমে ইনকাম টেক্স ডিপাৰ্টমেণ্ট ৱেবছাইটলৈ যাওক। তাৰ পিছতে ক্লিক কৰক অনলাইন ছাৰ্ভিচ টেবত আৰু পান ছাৰ্ভিচত থকা ৰিকুৱেষ্ট ফৰ পান কাৰ্ড ৰিপ্ৰিণ্টত ক্লিক কৰক আৰু এপ্লাই অনলাইনত আপুনি ক্লিক কৰিব লাগিব। আপোনাৰ পান নম্বৰ, জন্মৰ তাৰিখ আৰু লিংক সন্নিৱিষ্ট কৰক। সাবমিট কৰাৰ পাছতে ওপেন হ'ব নতুন এটা পেজ। আপুনি কি কৰিব লাগিব সবিশেষ জনাইছোঁ। এই পেজটোত শুদ্ধ নামৰ লগতে সকলো তথ্য সন্নিৱিষ্ট কৰক। আপলোড কৰক প্ৰয়োজনীয় সকলো নথিপত্ৰ আৰু সকলো তথ্য দিয়াৰ পিছত সাবমিট বাটনত আপুনি ক্লিক কৰিব লাগিব। তাৰ পিছত আপুনি লাভ কৰিব একনলেজমেণ্ট নাম্বাৰ আৰু 15 পৰা 20 দিনৰ ভিতৰত আপুনি লাভ কৰিব শুদ্ধকৈ ছপা আপুনি পান কাৰ্ডখন। আৰু পান কাৰ্ডত ভুল থাকিলে আপুনি কি কৰিব সবিশেষ জনাইছোঁ।